নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে আহিবলগীয়া ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। 15 এপ্ৰিল মঙলবাৰ সিদিনা আমাৰ অসমীয়া নতুন বছৰ আৰম্ভ হ'ব, অৰ্থাৎ আমাৰ ৰঙালী বিহু বা বহাগ বিহু আৰম্ভ হ'ব, আমাৰ বহাগ মাহ আৰম্ভ হ'ব। এইবাৰ আমাৰ বহাগ মাহ মানে যিটো নতুন বছৰ হ'ব সেইটো হ'ব 1947 শকাব্দ আৰু 1432 ভাস্কৰাব্দ। এই নতুন বছৰত আমাৰ মানুহৰ বৰ্ষফল গণনা কৰা হয়, যিটো এটি অতি প্ৰাচীন বিচাৰ পদ্ধতি। এই বিচাৰ পদ্ধতিৰ জৰিয়তে আমাৰ 27টা নক্ষত্ৰ আমাৰ বিভিন্ন স্থানত অৱস্থান কৰে আৰু যাৰ পৰা বাৰ্ষিক ফলৰ বিষয়ে আমি জানিব পাৰোঁ বছৰটো আমাৰ কেনেদৰে ভাল হ'ব, কি শুভ আছে কি অশুভ আছে সেইখিনি আমি বছৰটোৰ আৰম্ভণিতে গম পাওঁ। লগতে যদি কিবা অশুভ থাকে বছৰৰ আৰম্ভণিতে যদি ইয়াৰ প্ৰতিকাৰসমূহ কৰা হয় তেতিয়াহ'লে আমাৰ বাৰ্ষিক ফল অৰ্থাৎ বছৰত যিখিনি অসুবিধা পাবলগীয়া আছিলে সেইখিনি যথেষ্টখিনি হ্ৰাস হয়। এই পদ্ধতি হৈছে অতি প্ৰাচীন বিচাৰ পদ্ধতি। এইটো বাৰ্ষিক বা বৰ্ষফল গণনা বুলি কৰা হয়। এইটো হৈছে নক্ষত্ৰৰ পৰা, অৰ্থাৎ প্ৰতিজন মানুহৰে জন্ম নক্ষত্ৰ এটি থাকে। এই জন্ম নক্ষত্ৰটো যদি আমি জানো তেতিয়াহ'লে অতি সহজে আমি ইয়াৰ বিচাৰ পদ্ধতিৰ বিষয়ে জানিব পাৰোঁ। আপোনালোকৰ চন্দ্ৰগ্ৰহ পুষ্টিখনত চন্দ্ৰগ্ৰহই যিটো নক্ষত্ৰত অৱস্থান কৰি থাকে সেইটোৱে হৈছে মানুহৰ জন্ম নক্ষত্ৰ। সেই জন্ম নক্ষত্ৰৰ লগত এই বাৰ্ষিক ফলৰ সম্বন্ধ আছে, অৰ্থাৎ আমাৰ বৰ্ষচক্ৰত 27টা নক্ষত্ৰ বিভিন্ন স্থানত অৱস্থান কৰিব আৰু আমাৰ নিজৰ জন্ম নক্ষত্ৰ অনুসৰি আমি তাৰ শুভ অশুভ ফলৰ বিষয়ে জানিব পাৰিম। এতিয়া আমি আলোচনা কৰিম এই 27টা নক্ষত্ৰ ক'ত স্থাপন হৈছে আৰু তাৰ ফল কি হয়, লগতে কি অশুভ থাকিলে কি দান দক্ষিণা কৰাব লাগে সেই সময় যে আমি আলোচনা কৰিম। আহকচোন, পৰ্বতত অৰ্থাৎ 24, 25, 26 নক্ষত্ৰযুক্ত ব্যক্তিৰ এইবাৰ বৰ্ষচক্ৰত পৰ্বতত আছে। ইয়াৰ ফল আহিব ধন আগমন, অৰ্থাৎ 24, 25, 26 নক্ষত্ৰযুক্ত ব্যক্তিৰ বাৰ্ষিক ফলটো অতিকৈ শুভ। তেওঁলোকে ধন আগমন এই বছৰটোত বা বিভিন্ন ক্ষেত্ৰৰ পৰা ধন সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব। যিসকল 21, 22 আৰু 23 নক্ষত্ৰ ব্যক্তি আছে তেওঁলোকৰ ফল আছে স্বৰ্গত, তেওঁলোকৰ স্বৰ্গত অৱস্থান কৰিছে। ইয়াৰ ফল আহিব সুখ, অৰ্থাৎ 21, 22, 23 নক্ষত্ৰযুক্ত ব্যক্তিৰো বাৰ্ষিক ফল বিশেষ শুভ, সুখ সমৃদ্ধি লাভৰ যোগ। তেনেদৰে 15, 16, 17 নক্ষত্ৰযুক্ত ব্যক্তিৰ গগনত পৰিছে। ইয়াৰ ফল আহিব মন ভঞ্জনং, কিছু দুৰ্বল। তেনেদৰে চক্ৰত পৰিছে 27, 1 আৰু 2। যিসকল 27, 1 আৰু 2 নক্ষত্ৰ ব্যক্তি আছে তেওঁলোকৰ বাৰ্ষিক ফলটো কিছু অশুভ, ফল আহিব দৰিদ্ৰতা, কিছু সাৱধানে টকা পইচা খৰচ কৰাটো উচিত। ক্ৰৰে 18, 19, 20 নক্ষত্ৰযুক্ত ব্যক্তিৰ ফল আছে মানে পৰিছে ক্ৰৰে, ফল আহিব সৰ্বসুখ, অৰ্থাৎ এই নক্ষত্ৰযুক্ত ব্যক্তিৰো বাৰ্ষিক ফল বিশেষ শুভ, সুখ শান্তি সমৃদ্ধি লাভৰ যোগ। তেনেদৰে সংখ্যে পৰিছে 12, 13, 14 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ ফল আহিব মহতে লক্ষ্মী। তেনেদৰে সমুদ্ৰত আছে 3, 4, 5 নক্ষত্ৰ। এই 3, 4, 5 নক্ষত্ৰযুক্ত ব্যক্তিৰো ফল কিছু দুৰ্বল আছে, ভাষণং আছে, অৰ্থাৎ এই নক্ষত্ৰযুক্ত ব্যক্তি মানুহৰ কিছু দুৰ্বল। ধৰণ্যাং 6, 7, 8 নক্ষত্ৰ ব্যক্তি। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ বাৰ্ষিক ফল খুব ভাল। তেওঁলোকৰ ফল আহিব পুত্ৰ সম্পত্তি নাইবা বিভিন্ন দিশৰ পৰা সা সম্পত্তি লাভৰ যোগ। তেনেদৰে ৰসাতলত পৰিছে 9, 10, 11 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ বাৰ্ষিক ফল কিছু দুৰ্বল। 9, 10, 11 হ'লে ফল আহিব মৰণং, অৰ্থাৎ বিভিন্ন ক্ষেত্ৰৰ পৰা অসুবিধা বাধা বা অশান্তি পাব পাৰে। এইখিনি আছিলে আমাৰ 27টা নক্ষত্ৰযুক্ত ব্যক্তিৰ বাৰ্ষিক ফলৰ বিষয়ে। এতিয়া যিখিনি নক্ষত্ৰযুক্ত ব্যক্তিৰ বাৰ্ষিক ফল খুব ভাল আছে তেওঁলোকৰ কাৰণে খুবেই ভাল, আৰু যিসকল নক্ষত্ৰৰ কিছু অশুভ আছে তেওঁলোকে এই প্ৰতি নক্ষত্ৰৰে অশুভ নক্ষত্ৰৰ কিছুমান দান দক্ষিণা বা পূজা পাঠ বা কিছুমান ফল থাকে। গতিকে আপোনালোকে অশুভ ফল নিবাৰণৰ কাৰণে দান দক্ষিণা কৰিব, পূজা পাঠ কৰিব, দুখীয়া মানুহক ভোজন কৰাব, আৰু ইয়াৰ কিছুমান স্পেচিয়েল দান থাকে, সেইসমূহ আমি পিছলৈকে আলোচনা কৰিম। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।